সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। এয়া জলপান বনাই লৈ আহিছোঁ আৰু নিজে নিজে কামবোৰ কৰে। আজিকালি চব ঢুকি পায় যে চব নিজে নিজে কৰি থাকে। মোৰ ছোৱালীজনী এইফালে গৰম পানী আনি দিছোঁ। মইহে আনি দিওঁ আৰু, মোক আনি দিয়া মানুহ নাই আৰু আজিকালি মেক্সিমাম মাইকী মানুহে মতা মানুহটোৰ দ্বাৰা নিজৰ কামবোৰ কৰাই লয়। মোৰ মানুহজনেও হেল্প কৰে। কেতিয়া হেল্প কৰে? যেতিয়া ৰিংকু ঘৰলৈ যায় তেতিয়া হেল্প কৰে। এনেকৈ কিন্তু হেল্প নকৰে দেই। আৰু ৰিংকু থাকিলে মোক যে সেই ৰিংকু নথকাৰ টাইমত হেল্প কৰিছিলে সেইখিনি সুতে মোলে আদায় কৰি পেলাই। ময়ো কামত লগাওঁ বুলি ক'লে লগাব পাৰোঁ, কিন্তু মোৰ আকৌ বেয়া লাগে। সেই বেয়া লগাটোৰ কাৰণেতো মৰি থাকোঁ। দুখবোৰ বৰ বেছি বুজি পাওঁ যে। আমাৰ দুখ বুজোতা নাই, কিন্তু মই আকৌ লোকৰ দুখবোৰ খুব বুজোঁ। সেইকাৰণে পাই থাকোঁ আৰু লৈ থাকোঁ হাঁহি হাঁহি। ক'লৈ যাম? উঠা, ক'লৈ যাম নোকোৱা তুমি? অঁ, বাহিৰলৈ? হা? অঁ, দেউতাহঁতৰ ওচৰলৈ? ব'লা 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 ব'লা, তুমি গৈ থাকাচোন, মই গৈ আছোঁ ব'লা। এই গাৰু কেলৈ আকৌ? গাৰুকেইটা ধুনীয়াকৈ ইমান ধুনীয়াকৈ সজাই থৈছোঁ আকৌ বিছনাখন। তোমাক গা ধুৱাই শুৱাব লাগিব। অঁ, ব'লা। আনিছোঁ দেই, মোৰ মানুহজনে ভাত ইমানকেইটাহে খায়। আৰু কেতিয়াবা ভাল লাগিলে অকণমান লয় আৰু, হয় নাই? বেছি ল'বলৈ নিদিওঁ আৰু, মই চকীদাৰটো আছোঁৱেই। তাৰপিছত আজি আমাৰ ভাতত আছে কি কি দেখাই দিছোঁ। কল, আলু ভাজি, ভেন্দি ভাজি, তাৰপিছত এইফালে কোমোৰা খাৰ, এইফালে দালি। মোৰ ভোট জলকীয়া এতিয়ালৈকে আহি পোৱাহি নাই, আহি পাই যাব আৰু। ভাত খাই হোৱাৰ পিছত মই নহওঁতে চকীদাৰী কৰি থাকোঁ। মানুহজনে বেছিকৈ খায় বুলি, দেউতাকক নাখাবি বুলি কওঁ আৰু জীয়েকক খাবি বুলি কওঁ, কিন্তু দুয়োটাই উল্টা কাম কৰি থাকে। আৰু টেনশ্যনগাল পৰে এই হেডেকটোৰ ওপৰত। ভোট জলকীয়া খোৱা দেখিছে, ওঠটো ৰঙা হৈছে। পুৰা আচাৰ বনাই দিছোঁ নহয়, মজা লাগে ভোট জলকীয়া লৈ অকণমান খালে। খোজকাঢ়িবলৈ যোৱাতকৈ ছোৱালী একদম পূৰা এক্সাইটেড। সেইফালে এতিয়া জোতা চোতা পিন্ধি ল'ব। ব'লা যাওঁ আহা। যাওঁ খোজকাঢ়ি আহোঁ। এই কচুটোৰ পৰা মানে শান্তি নাই। দেউতাকে কৈছে তোমাৰ মাৰে কচু খাইছিলে যে সেইকাৰণে কচু হ'লা তুমি। অঁ, হয় নি? সেনেকৈ বুলি কৈছে তাই। আমাৰ ছোৱালী ইভিনিং জলপান চলপান খাই ৰেডি হ'ল আৰু এতিয়া ন? ধুনু ধুনু ছোৱালী আজি বোলো চুলিখিনি নাবান্ধো, ক্লিপকে লগাই দিছোঁ আৰু। আগতে মানুহবোৰে মানুহবোৰক লগ পাবলৈ ইমান এক্সাইটেড হৈ থাকে। আজিকালি লগ পাবলৈ এক্সাইটেড হৈ নাথাকে। কিয় জানে? কোনোবা ঘৰলৈ আলহী আহিলেও মানে কেতিয়া সোনকালে যায়, কিয় ভাবে কওকচোন? মোবাইলটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোবাইলটোকে টিপি থাকে, তথাপিও আমনি নালাগে। কিন্তু মানুহৰ লগত কথা পাতি আমনি পায়। মোবাইলটোৱে মানে মানুহৰ স্থানবোৰ এনেকুৱাকৈ কাঢ়ি লৈছে নহয়, এতিয়া মোবাইলটোহে মানুহৰ জীৱ হৈ পৰিলেগৈ। মানুহ নহ'লে থাকিব পাৰিব, কিন্তু মোবাইল নহ'লে থাকিব নোৱাৰিব। এনেকুৱা পৰিস্থিতি হৈ গৈছে এতিয়া। আমাৰ আৰিয়া গৈ ক'ত আছে জানেনে? আৰিয়া আজিকালি আমাৰ লগত নাথাকে। এনি টাইম আইতাকৰ লগত থাকে। কিয় জানে? তাত পেৰট চাব পাব। আইতাকক মানে আইতাকে চিৰিয়েলকেইখন চাই থাকে, কিন্তু আইতাকক চিৰিয়েল চাবলৈ নিদিয়ে। অকল পেৰট পেৰট পেৰট। এতিয়া টিভি ৰুমত গৈ বহি আছে। আৰু এইজনে এনেকেই ভূতটো গতে বায়স্কোপ চোৱাৰ আগতে ইয়াত চিনেমা চাই থাকে। মই বোলো টিভিটো লগাই দিওঁ, ইডোখৰ বিচাৰি ফুৰিব ক'ত আছে চিনেমা। মই বোলো টিভিটোতে একেবাৰে ফিনিছ কৰা, নাচায় বোলে, ভাল নালাগে। এইটোৱে চবকে কাঢ়ি নিছে। এইটোৰ দ্বাৰাই মানুহৰ সম্পৰ্কবোৰ শেষ হৈ গৈছে। এনেই ফোনত কথা পাতে ভাল বেয়ানে তপৰাই থলে আৰু, কিন্তু মেইন অন্তৰখন গৈ অকল মোবাইলটোতে থাকে। এটা কথা কওঁ আপোনালোকক, মোৰ মানুহজনৰ বোলে ডেকা কালত এটা মনোভাৱ আছিলে, কেতিয়াও মানে অসমীয়া ছোৱালী বিয়া নাপাতোঁ বুলি। ট্ৰাইবেল ছোৱালী পাতিম বুলি ভাবিছা ন? ট্ৰাইবেল ন? তাৰপিছত কি কাৰণে অসমীয়া ছোৱালী বিয়া পাতিলা? আজি বোলো মানুহজনৰ লগত দুই এটা কথা পাতোঁ। সদায় মোকনো অকলে অকলে কিমান চাব। কি কাৰণে তুমি অসমীয়া ছোৱালী ভাল লগা হ'ল? ফ্ৰেণ্ডছবোৰ পালা, তাৰপিছত অসমীয়া ভাল লগা হ'ল। আৰু অসমীয়া বোলে ছোৱালীবোৰে যে আপুনি বুলি কয়, সেইটো বোলে বেছি ভাল লাগে। আৰু মই প্ৰথম চিনাকিতে আপুনি বুলিহে কৈছিলোঁ, হয় নে নহয়?
আৰু তেতিয়া মোক কৈছিলে মই আপুনি কোৱা ছোৱালীবোৰ বৰ ভাল পাওঁ তাৰপিছত মই কিন্তু তুমিলৈ আহিলোঁ কাৰণ কেলৈ মোতকৈও এবছৰহে ডাঙৰ সেইটো কাৰণে তুমি বুলি কওঁ মানে বোলে গা ধুবলৈ যাব সেইকাৰণে পিছত মই সুধিম আজি অলপ কথোপকথন চলিব ফেচ টু ফেচ অকল মই কৈ থাকিলে নহ'ব নহয় যিটো কথা দুবাৰ তিনিবাৰ একেটা আনচাৰকৈ দিব সেইটো সত্য কচু এইফালে এইফালে মানুহজন বহাই লৈছোঁ আজি অলপ কথোপকথন কৰোঁ সদায়নো মোক কিমান চাব মানুহজনকে চাওক মানুহজন বোলে বৰ ভোলা ভালা মৰমীয়াল গলু মলু চবেই কয় সেইটো কাৰণে মই বোলো তোমাকে সুধোঁ আজি তুমি যদি মোক বাই চান্স নাপালাহেঁতেন তোমাৰ চইচ কেনেকুৱা আছিলে বাৰু তুমি আজি মোক কোৱাচোন একো নাই মই তোমাৰ ৱাইফ নহয় বুলি তুমি ভাবি লোৱা কেনেকুৱা আছিলে চইচ বাৰু মোৰ চইচ কেনেকুৱা ছোৱালী আছিলে কোৱা সঁচা ক'বা কিন্তু মোৰ চইচে তুমি ইমান টেঙৰ নহয় তুমি বিৰাট টেঙৰ আৰে মোৰ সেইটো কাৰণেতো মই তোমাক বিয়া পাতিলোঁ ন হে তেৰি তথাপিও তোমাৰ চইচটো কেনেকুৱা আছিলে বাইচান্স তুমি যেনেকুৱা তেনেকুৱা মই কৈ দিওঁ দে এটাৰ চইচ বিৰাট ধুনীয়া বগা চগা লাহি পাহি একদম তেনেকুৱা আছিলে কিন্তু ভগৱানে আমাৰ কপালখন মিলাই থ'লে কাৰণে হৈ গ'ল আৰু কথা তাৰপিছত এটা কথা সদায় মন ৰাখিব বিয়াৰ আগত ল'ৰা ছোৱালীয়ে যিমান বছৰে ভাল নাপাওক মানুহৰ আচল চৰিত্ৰটো বুজা নাযায় বিয়াৰ পিছতহে আচল কিছুমান চৰিত্ৰ ওলাই পৰে মানুহটো ইমানেই খঙাল আছিলে সেই ময়ো ইমান খঙাল আছিলোঁ মানুহজনৰ খঙালৰ কাৰণে মই মোৰ খংটো একেবাৰে মই দমন কৰি দিলোঁ এতিয়া বাৰু নাই দেই ৰিয়েলি নাই এতিয়া আৰিয়া হোৱাৰ কাৰণে একেবাৰে খং নাই উঠে মাজে মাজে অলপ তোমাৰ কলেজত গাৰ্লফ্ৰেণ্ড আছিলে নাই তোমাৰ যেতিয়া ইঞ্জিনিয়াৰিং কৰিবলৈ তুমি বেংগলোৰত গৈছিলা গাৰ্লফ্ৰেণ্ড আছিলে নাই আছিলে সেয়া থাকিব পাৰে সেইটো মই ন' ডাউট মই সেইটো ক'বলৈ যোৱা নাই বিয়াৰ পিছত বোলে থাকে তেতিয়া মই তোমাক কেচকাল কৰি দিলোঁহেঁতেন তেতিয়া আছিলে থাকিবই তুমি হেণ্ডচম আছিলা তুমি তেতিয়া বহুত হেণ্ডচম আছিলা আৰু তেতিয়া এতিয়া নহয় এতিয়াও যদি তুমি সেইটো লুকছতে থাকিলাহেঁতেন এতিয়াও তোমাৰ বিয়াৰ পিছতো তোমাৰ পিছত মানুহ লাগি থাকিলেহেঁতেন মইতো লাগি থাকিব নিদিওঁ ভাই মইতো মাৰি দিম ভাই যি মোৰে হয় ভাই আৰু মোৰতো কাঢ়িব নিদিওঁ আৰু এটা কথা কওঁ বাই চান্স তুমি আজি যেনেকৈ এটা চইচ আছিলে ধৰা দীপলিপ আমুক তামুক ছোৱালী সেনেকুৱা ছোৱালী এজনী আহি তোমাৰ ঘৰখন যদি অশান্তি কৰি দিলেহেঁতেন তুমি বিচৰা মতে ছোৱালীজনী পালা কিন্তু ঘৰখন অশান্তি কৰি দিয়া হ'লে তোমাক কেনেকুৱা লাগিলেহেঁতেন মই তেনেকুৱা ডিচিশ্যন নলওঁৱেই ন ই বিৰাট টেঙৰ আৰু বিৰাট টেঙৰ নহয় একজেক্টলি ই মানে ঘৰখন এক কৰি ৰখা মানুহ হয় আৰু সেইকাৰণে ভগৱানে খাপ খুৱাই দিয়ে বুলি কয় যে আৰু ময়ো ঘৰ ভঙা ছোৱালী নহয় দেই একদম সেইটো কাৰণে আমাৰ দুটাক মিলাই দিছে ভগৱানে হয় নে নহয় কোৱাচোন সেইটোৱে কথা একো নাই আগতে যি আছিলে বাৰু এনেও আমি মাইকী মানুহবোৰ মানে আগৰ পুৰণা কথাবোৰ লৈ পিনে অকণমান খুচুৰোঁ যে মই কিন্তু আজিকালি নুখুচুৰোঁ দেই কাৰণ কেলৈ আৰিয়া হৈ গ'ল ন আৰিয়াই কেনেবাকৈ গম পাব লাগিলে বৰ দুখ পাব ন সেইকাৰণে মানে আমি আগতে কিন্তু আৰিয়া নোহোৱাৰ আগত কিন্তু কাজিয়া লাগিছিলোঁ দেই ইটোৱে সিটো কথা কৈ পেলাই খুব কাজিয়া দিছিলোঁ এতিয়া কিন্তু একদম নালাগোঁ আৰু ভগৱানে একদম পাৰফেক্ট মানুহ বনাই বুলি কয় ন মই তেওঁৰ কাৰণে পাৰফেক্ট হয়নে নহয় মই নাজানো কিন্তু মোৰ কাৰণে ভগৱানে একদম পাৰফেক্ট মানুহ এজন বনাইছে সঁচাকৈ বহুত ভাল মানুহ বহুত দয়ালু আৰু মানে সেইকেইটাই লাগে ন মানে মানুহ এজনৰ গাত যিকেইটা গুণ থাকিব লাগে সেইকেইটা গুণ তেওঁৰ গাত আছে আৰু মই মানে এটা কথা কওঁ এটা ল'ৰাই নিজৰ মাকক কেতিয়াও এৰিব নালাগে আৰু সেই গুণটো ইয়াৰ গাত আছে মানে সেইটো কাৰণে মই ৰিয়েলি চেলিউট কৰোঁ সেইটোৱে আৰু আপোনালোকেতো কৈ থাকে সদায় মানে মানুহজনক উলিয়াবলৈ সেইকাৰণে আজি উলিয়াইছোঁ আৰু ৰিকুৱেষ্ট কৰিলোঁ আহিলে বহিলে এই কথা পাতিলোঁ ভাল পালে যদি ক'ব জনাব বৰ বেছি কথা নাপাতে মানে মোবাইলৰ আগত বেছি নোলায় আৰু লাজকৈ অকণমান কথা পাতে কিন্তু বহুত কথা পাতে কিন্তু ফ্ৰণ্টে লগ পালে কিন্তু বহুত কথা পাতিব কিন্তু ভাল মানুহ এটা গাত যিখিনি গুণ থাকিব লাগে চব গুণেই আছে এইজনে মোৰ মানুহজন ঠিক আছে তেন্তে আজিলৈ ৰাখিছোঁ সদায় কোৱাদৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলোৰে ভালে থাকক গুড নাইট